ইতিমধ্যে সোণাৰী বিজেপি পক্ষপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ইতিমধ্যে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰি ইতিমধ্যে ওলাই আহিছে আৰু আমি পোনে পোনে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ওচৰলৈ যাবলৈ চেষ্টা কৰিম যিহেতু নেকি হাজাৰ হাজাৰ সমৰ্থক লৈ তেওঁ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে যি নিৰ্বাচনী বিষয়াৰ সন্মুখত আৰু তেওঁ মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতে তেওঁ ইতিমধ্যে বাহিৰলৈ ওলাই আহিছে আৰু আমি এই দৃশ্য দেখুৱাইছোঁ আৰু মই সোণাৰী সমষ্টি বিজেপি পক্ষপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ হাজাৰ হাজাৰ সমৰ্থক লৈ আপুনি আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিল আজি অন্তিমটো দিনত আপুনি মনোনয়ন পত্ৰ দাখিল কৰিলে কি ক'ব প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি তাৰ কাৰণে তেওঁলোকক মই কোনো ভাষা নাই তেওঁলোকক মই ধন্যবাদ দিবলৈ আজি তেওঁলোকৰ এই স্বতঃস্ফূৰ্ত সঁহাৰিয়ে আমাক অধিক উৎফুল্লিত কৰিলে ভাৰতীয় জনতা পাৰ্টি দলৰ আকৌ দ্বিতীয়বাৰ যে চৰকাৰ হ'ব আমি সোণাৰী সমষ্টি যে বৃহৎ সংখ্যক ভোটত আমি যে বিজয় সাব্যস্ত কৰিম ই প্ৰায় প্ৰমাণ কৰিলে দেখা গৈছে আপোনালোকৰ দুইজন যিহেতু কি চৰাইদেউ জিলাৰ দুটাকৈ সমষ্টি সোণাৰী আৰু মামৰা বিধানসভা সমষ্টিৰ দুইজন প্ৰাৰ্থী ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে দুইটা সমষ্টিতে আপোনালোকৰ অগ্ৰগতি কেনে দুইটা সমষ্টি আমি চৰাইদেউ জিলা ভাৰতীয় জনতা পাৰ্টি দলেই দুইটা সমষ্টিত আমি বিজয় হ'বলৈ আমি সক্ষম হ'ম বহুত বিপুল ভোটত আমি বহুত সংখ্যক ভোটত আমি এতিয়া জয়ী হ'ম ই প্ৰায় নিশ্চিত আমি আগৰ পৰাই জানো আৰু আমাৰ ছাৰ্ভে ৰিপৰ্টো কয় আমাৰ দলীয় যিসকল কাৰ্যকৰ্তা যেনেধৰণে উদ্যমে কাম কৰে আজি প্ৰত্যেক ঘৰৰ মানুহৰ ঘৰতেই যে আমাৰ কাৰ্যকৰ্তা আছে এইটো আমাৰ প্ৰমাণ আছে আছিল এয়া আছিল তেওঁলোকৰ মন্তব্য আৰু এনেদৰে আচলতে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত ইতিমধ্যে যি চৰাইদেউ জিলা দুটাকৈ বিধানসভা সমষ্টি মামৰা আৰু সোণাৰী সমষ্টিৰ বিজেপি পক্ষপিত দুইজন প্ৰাৰ্থীয়ে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু হাজাৰ হাজাৰ সমৰ্থক লৈ তেওঁলোকে এক সমদল বাহিৰ কৰি তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাইছে আৰু তেওঁলোকে এটা কথা ব্যক্ত কৰিছে যে বিজেপিয়ে এইবাৰ জয় নিশ্চিত বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু আচলতে অনাগত সময়তে লক্ষণীয় হ'ব নিৰ্বাচনী যুঁজত শেষ হাঁহি মাৰিব কোনে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ